যিয়ে ধৈৰ্যৰে অপেক্ষা কৰিব পাৰে তেওঁৰ ওচৰলৈ কোনো নহয় কোনো প্ৰকাৰে প্ৰিয় বস্তুটো গৈ পায়েই। ধৈৰ্যতকৈ ভাল মহৌষধ আৰু মৌনতাতকৈ ডাঙৰ শান্তি আৰু কোনো নাই। জীৱনৰ শেষ মুহূৰ্তত কেৱল এই দুজনেই ভাল সংগী হোৱাটো প্ৰয়োজনীয়, যিয়ে সদায়ে লগত থাকে। প্ৰথম ধৈৰ্য আৰু দ্বিতীয় হৈছে পৰীক্ষা। অকলে থকাটো বেছি সঠিক হয় সেইসকলৰ লগত থকাতকৈ, যিয়ে আপোনাক গুৰুত্ব নিদিয়ে। কোৱা হয় যে সময়ে সকলো দুখ কষ্ট মচি দিয়ে। প্ৰকৃততে সত্য এইটোৱেই যে আমি দুখৰ সৈতে জীয়াবলৈ শিকি যাওঁ। জীৱনত কাকো সৰু বুলি নাভাবিব, কাৰণ এটা সৰু বেলুনক সাগৰেও ডুবাব নোৱাৰে। কলিযুগ চলি আছে, সেয়েহে এই বিচাৰ অন্তৰৰ পৰা উলিয়াই দিয়ক যে বিনা স্বাৰ্থত কোনোৱে সম্বন্ধ ৰাখিব। বেছি দিয়াসকলে সদায়ে ঠগে, সেয়া লাগিলে প্ৰেম হওক, সংগ হওক বা বিশ্বাস হওক। উন্নতি হ'লে তললৈ পেলোৱা লোকো থাকিব, আপুনি কেৱল সাজু হৈ থাকিব। বন্ধু-বান্ধৱীসকল ব্যৱহাৰ কৰা লোকো থাকিব। মিছা অভিযোগৰ কেতিয়াও চিন্তা নকৰিব, কাৰণ সময়ত হোৱা গ্ৰহণটো যোনেও সহ্য কৰে। যদি কোনো ব্যক্তিয়ে আপোনাক কষ্ট দিবলৈ ধৰে তেন্তে তেওঁৰ পৰা আঁতৰি যোৱাই ভাল, কাৰণ তিতা ৰস সদায়ে পান কৰি থকাতকৈ বুকুত শিল বান্ধি একেবাৰতেই পান কৰক। কাৰোবাৰ মন আৰু মৌনতা খুব কমেই বুজে। পইচা থাকিলে আপুনি কাৰোবাৰ আপোন আৰু পইচা নাথাকিলেই আপুনি বেকাৰ। অপেক্ষা কেৱল তেওঁৰেই কৰিব লাগে, যিয়ে আপোনাৰ প্ৰতিটো মুহূৰ্তৰ মূল্য বুজে। ধূলিৰ দৰে উৰি ফুৰে উৰা বাতৰি। সত্য জানিবৰ বাবে ইয়াত ধৈৰ্য ধৰিব লগা হয়। এই জীৱনত কোনো কাৰো নহয়। আমি ভাবোঁ কোনোবা আছে যি আমাৰ হয়, কিন্তু সময় আহিলে তেওঁলোকো আপোন নহয়। অকলে কেনেকৈ থাকিব পাৰি, কিছু লোকে সেইটো শিকাবলৈকে আমাৰ জীৱনলৈ আহে। বিশ্বাস কৰাৰ সময়ত সতৰ্ক হৈ থাকিব, কাৰণ ফিটকিৰি আৰু মিচিৰি দেখাত একেই হয়। যি পালে তাক ভাগ্যৰ লিখা বুলি ভাবক, আৰু যি হেৰাই গ'ল তাক ভগৱানৰ সিদ্ধান্ত বুলি ভাবক। জৰুৰী নহয় যে সদায়ে বেয়া কৰ্মৰ বাবেই কষ্ট সহ্য কৰিব লগা হয়। বহুতবাৰ জোখতকৈ বেছি ভাল হোৱাৰো মূল্য পৰিশোধ কৰিব লগা হয়। প্ৰতিদিনেই কিমান যে কি শিকায় জীৱনে। কেতিয়াবা আনক আপোন আৰু আপোনক পৰ বনাই দিয়ে জীৱনে। বহুতে কয় যে মানুহে নিজৰ ভাগ্য নিজেই লিখে। যদি এইটো সত্য হয় তেন্তে নিজৰ ভাগ্যত দুখ কোনে লিখে? ভালবোৰ দেখিলে যে কিমানে মৰম দিব। জীৱনত ঠাই তেওঁলোকক দিয়ক, যিয়ে আপোনাৰ ভুলবোৰ দেখিও কেতিয়াও সংগ ত্যাগ নকৰে। কোনোবাই সুধিলে যে বয়স আৰু জীৱনৰ মাজত কি পাৰ্থক্য? অতি সুন্দৰ উত্তৰ যে যি আপোন লোকৰ অবিহনে জীয়াই সেয়া বয়স, আৰু যি আপোন লোকৰ সৈতে জীয়াই সেয়াই হৈছে জীৱন। নকৰিব ইমান অহংকাৰ হে মানৱ। কাৰোবাৰ অন্তৰত আঘাত দি কি পাব? খালী হাতেই আহিছিল, খালী হাতেই যাব। ভগৱানে আমাক জীৱনটো উপহাৰ হিচাপে দিছে। এতিয়া এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব যে নিজকে আমি এই উপহাৰত এটা সুন্দৰ জীৱন দিওঁ। দুখৰ নদী পাৰ কৰিবলৈ যদি ভয় লাগে তেন্তে সুখৰ সাগৰ সাঁতোৰাৰ সপোন নেদেখিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু কমেণ্ট কৰিব, আৰু যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।